হয় ৰাজদীপ চাওক, আজি যিহেতু ভোগালী উৰুকা আৰু উৰুকাৰ এই বিশেষ দিনটোত সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ যিটো পৰিকল্পনা, এই পৰিকল্পনালৈ পুৱাৰ ভাগতে এনেদৰে তিনিচুকীয়া চহৰৰ বিভিন্ন লোক মাছ ক্ৰয় কৰিবৰ কাৰণে ওলাই আহিছে। আৰু মই প্ৰথমতে দেখুৱাইছোঁ, ভিডিঅ' জাৰ্ণালিষ্ট প্ৰাঞ্জল খনিকৰে দেখুৱাব থলুৱা মাছৰ যিখন আমাৰ তিনিচুকীয়াৰ যিখন থলুৱা মাছৰ বজাৰ, এই বজাৰখনৰ পৰিৱেশটো ইতিমধ্যে আমাৰ কেমেৰাত বন্দী হৈছে। আৰু ইয়াৰ পৰা শদিয়াৰ পৰা আহে মাছ, মাগুৰী মতাপুং বিলৰ পৰা আহে মাছ, আৰু দেখা গৈছে যে চিতল মাছৰ পৰা আৰম্ভ কৰি বৰালি মাছ, ৰৌ মাছ, বিভিন্ন প্ৰজাতিৰ মাছ ইয়াত উভৈনদী। আৰু ক্ৰেতাসকলো ৰাতিপুৱাই ওলাই আহিছে, যিহেতু আজি উৰুকা আৰু উৰুকাৰ দিনটোত পৰিয়ালৰ সৈতে একেলগে এসাঁজ খোৱাৰ তেওঁলোকৰ যি এটা পৰিকল্পনা, সেই পৰিকল্পনাটো লৈ তেওঁলোকৰ মনৰ পচন্দৰ মাছ ক্ৰয় কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে যিসকল বিক্ৰেতা আছে বিক্ৰেতাসকলৰ কাষ চাপিছে। মই কিছু লোক আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, যিহেতু আজি ভোগালীৰ উৰুকা, কেনেকুৱা ধৰণৰ পৰিকল্পনা, কিমান ডাঙৰ মাছ কিনিব আজিৰ দিনটো? মাছৰ দাম চাইহে হ'ব, আৰু ডাঙৰ মাছ টুকুৰা এটা খাবলৈ পালে ভালেই লাগিব, কিন্তু দামৰ কথাও আছে। এই প্ৰথম ভোগালীৰ আমাৰ আনন্দটো হৈছে বজাৰত ওলোৱা মাছখিনি চোৱা। এতিয়া আমি এঘণ্টামান মাছেই চাই ঘূৰি ফুৰিম, মাছ আৰু ডাঙৰ গোটাকৈ কিনাৰ আমাৰ সামৰ্থ্য নাই। তেওঁলোকে কাটিব, তেতিয়া আমি হেৰি কৰিম। কিন্তু এনেকুৱা সুন্দৰ মাছ ওলাইছে, দেখি মনটো ভাল লাগিছে। খাবলৈ সামৰ্থ্য থকা নথকাটো পিছৰ কথা, চায়ো কেতিয়াবা মনটো ভাল লাগে। ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। হয়, এই পৰিৱেশটো দেখুৱাইছোঁ। আৰু বিভিন্নজনে মাছ কৰিবৰ কাৰণে পুৱাৰ ভাগতে ওলাই আহিছে। তেওঁলোকৰ যিয়ে মন পচন্দৰ মাছটো পাইছে তেওঁলোকে ক্ৰয় কৰিছে, আৰু সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ যিটো হেঁপাহ, সেই হেঁপাহ তেওঁলোকে বাস্তৱ ৰূপ দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। মই এজন সতীৰ্থ সংবাদকৰ্মী আছে, তেওঁ পুৱাই আহিছে, মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপুনি কি এই মুহূৰ্তলৈকে যিখন থলুৱা মাছৰ বজাৰ, কি মাছ আপুনি প্ৰত্যক্ষ কৰিছে? ৰৌ, বৰালি, চিতল আহিছে। যিহেতু থলুৱা বজাৰ, এখন গেলাপুখুৰী বজাৰ, এইখন বজাৰলৈ আশা কৰি থাকে প্ৰত্যেকেই তিনিচুকীয়াবাসী ৰাইজে থলুৱা মাছ খাম বুলি, যিটো উৰুকাৰ নিশা একেলগে ভোজ ভাত তৃপ্তিৰে খোৱাৰ বাবে। আৰু বিশেষকৈ শদিয়াৰ মাছ আহিছে, কাকপথাৰ, মাগুৰী মতাপুং বিলৰ, আটাইতকৈ মাগুৰী মতাপুং বিলৰ পৰা লগৰ বাবে মানুহ ইয়াতে ৰৈ থাকে। কথা আপুনি যিহেতু আমিও ৰাতিপুৱাই ওলাই আহিছোঁ মাছৰ বজাৰখন ৰাইজক দেখুৱাবৰ কাৰণে, আপুনিও বাতৰি পৰিৱেশন কৰিবৰ কাৰণে ওলাই আহিছে। এটা পৰিকল্পনা থাকে যে ভাল মাছ এটা আজিৰ দিনটোত খাম, কি মাছ ল'ব আজি? আজি চিতল ল'ম বুলি ভাবিছোঁ। এতিয়া চিতলে আটাইতকৈ ইয়াত ভাল চিতলেই দেখিছোঁ বজাৰ, লোকেল মাছ, লোকেল কেইটা আছে। মই তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম মাছ ক্ৰয় কৰিবৰ কাৰণে। দেখা গৈছে যে যথেষ্ট ভিৰ হৈছে। দাদা, যিহেতু আজি উৰুকাৰ দিন, কি মাছ কিনিব? নিশ্চয়কৈ চিতলে কিনিম, আৰু চিতল প্ৰিফাৰেঞ্চত তাকে। আজিৰ দিনটোত এটা ডাঙৰ মাছ কিনা চবৰে এটা হেঁপাহ থাকে, আপুনি কিমান ডাঙৰ মাছ কিনিম বুলি ভাবিছে? নাই, সীমিত পৰিয়াল, গতিকে সিমান মতে কিনিম, আৰু বৰ ডাঙৰকৈ কিনি অপচয় হ'ব। ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আপোনাক। ধন্যবাদ আপোনাক। যিটো আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত তিনিচুকীয়াৰ মাছৰ বজাৰৰ পৰিৱেশ দেখুওৱাৰ বাবে।